কি খবৰ খবৰ নিশ্চয় ভালেই আপোনালোকৰ নহয় জানো মোৰ খবৰ বৰ্তমান ভালেই আছো জিয়াই মই আজি এই ভিডিঅ'টো অৰিজিন এলজিএনএছৰ ওপৰতে কম কাৰণ অৰিজিন এলজিএনএছৰ ওপৰত এই কাৰণে মই এই ভিডিঅ'টো আনিছো মই বহু কোৱেশ্চন বহু প্ৰশ্নৰ সন্মুখীন হৈ আছো সেই প্ৰশ্নসমূহ মোক কমেন্ট কৰি আছে আৰু হোৱাটছআপত মেছেজ দিয়া আৰু ফোনতো বহুতে মোৰ লগত কন্টাক্ট কৰি আছে মই তেওঁলোকক মই ডাইৰেক্ট মই ইভাগে কোৱা উপৰিও মই ভিডিঅ' আকাৰে এইখিনি মই আপোনালোকৰ যিখিনি ডাউট আছে বা যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিও মই উত্তৰসমূহ মই ক্লিয়াৰ কৰিব বিচাৰিছো প্ৰথম কথা মোক হেদিনাখনি এজন ব্যক্তিয়ে সুধিছে আপুনি এটো কি কনসেপ্টৰ কথা কৈছে এটো কি হয় এটো টোকেন হয় নে টোকেন নে কয়েন্স মই আসলতে আমাৰ মুখত ঘপকেনে ওলাই যায় এটো এলজিএনএছ কয়েন বুলিও ওলাই যায় আৰু বিশেষকে এটো এটা অৰিজিন এলজিএনএছ টোকেন হয় ই পলিগন ব্লকচেইনত ইয়াক ডিপ্লয় কৰা আছে এটো মই ক্লিয়াৰ কাট কৈ দিছো এই কনসেপ্টত বহুখিনি সুবিধা আছে মই আপোনালোকক আগৰ ভিডিঅ' এটাত মই হিবহাগৰ যেটো ভিডিঅ' বনাইছিলো সেই ভিডিঅ'টোত মোৰ সিনিয়ৰ দেৱজ্যোতি দত্তই ধুনিয়াকেনে আপোনালোকক গুটে কথাখিনি মোৰ ভিডিঅ'ৰ দিয়া আছে সেইখিনি আপোনালোকে চাই ল'ব পাৰিব তাতো বহুতখিনি আপোনালোকৰ যিখিনি ডাউট থাকে সেই ডাউটখিনি আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব আৰু ধৰক বহুত কথা আপোনালোকে সেইখিনি পৰা বুজি ল'ব পাৰিব আৰু মোক কোৱেশ্চন কৰি আছে যে মই ইয়াত কেনেকে এটো এই টোকেনটো আমি কিনিব পাৰিম এই কথাখিনি সুধি আছে গতিকেলৈ এই টোকেনটো কিনিবলৈ হলে আপোনাক প্ৰথম কথা ইউএসডিটি প্ৰয়োজন আমাক কোনো টকাৰ প্ৰয়োজন নহয় আমাক পইচা নালাগে পইচা এগেইনষ্টত আমাক ইউএসডিটি লাগে আৰু ইউএসডিটি হলে বেদে তাক আমি অৰিজিন যেটো এলজিএনএছ টোকেন হয় সেই টোকেনটো কিনিব পৰা যাব ঠিক আছে আৰু এজনে মোক কোৱেশ্চন কৰিছে মোৰ কেপিটেলটো কিমানৰ মাজত মানে ভাগ কৰিব মোক তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে মই গতিকেলৈ মই এখিনি মই ক্লিয়াৰ কাট কৰি দিছো ইয়াত আপোনাৰ কেপিটেলটো কাৰো মাজত ভাগ নহয় ইয়াক ডিস্ট্ৰিবিউচন কাৰো মাজত নহয় আপোনাৰ টকা আপোনাৰ কেপিটেল আপোনাৰ টকা আপোনাৰ হাতত থাকিব আপোনাৰ মোবাইলত থাকিব আপোনাৰ ওয়ালেটত থাকিব ইয়াত কোনো আপোনাৰ বলে আজি $100 এটা লৈ আহিলো আপুনি এই কনসেপ্টটো $100 লৈ পিনি আজি আপুনি কিনিলে $100 মোটামুটি আপোনাৰ $15 মান কেনে এতিয়া বৰ্তমান সময়ৰ ৰেট আছে আপুনি $15 কেনে আপোনাৰ তাতে অংকটো ওলাই যাব 6 পইণ্ট কিমান মান কেনে পাবগে সাকে কয়েন্স বা টোকেনটো এটো আপুনি ক্যালকুলেট কৰি আপুনি নিজে উলিয়াব আৰু তাৰ পৰা আমি আমাৰ সিনিয়ৰ বিলাকৰ কাৰণে বা টপ সিনিয়ৰ বিলাকৰ কাৰণেও একো ভাগ বতৰা নহয় ইয়াত আপোনাৰ কেপিটেল ভাগ বতৰা নহয় বুলে আপোনাৰ $100 ভিতৰ আপোনাৰ $90 আপোনালে থাকিব $10 এটা আমাৰ সিনিয়ৰ বিলাকৰ মাজত ভাগ বতৰা হ'ব তেনেকুৱা সিস্টেম নাই এই কনসেপ্টত ঠিক আছে এই কনসেপ্টত আপোনাৰ যেটো ক্যাপিটেল এটো ডিস্ট্ৰিবিউশন নহয় ঠিক আছে হেতু কাৰণে এইখিনি কনসেপ্টখিনি আমাৰ বহুত ভাল লাগিছে আৰু এজনে উদিছে মই যদি আজি যদি ধৰক আপোনাৰ এই কনসেপ্টত যদি মই যদি টোকেনটো যদি লওঁ টোকেনটো ললে মানে মই কিমান দিনত মোৰ ভাগৰ কিমান দিনৰ কাৰণে মই এটো লক হৈ থাকিব বা মই কিমান দিনৰ কাৰণে এখিনি প্ৰফিট খিনি পাম বা ইয়াৰ টকাখিনি পাম তেনেকুৱা ধৰণে মোক কোৱেশ্চন সুধিছে নেক্সট আৰু এজনে সুধিছিলে কেপিটেলটো কিমান মাহৰ কাৰণে দিব তেনেকে বুলি এই দুইটা কোৱেশ্চনৰ উত্তৰ এটাই হ'ব কিমানৰ মাজত ভাগ হ'ব মই হেতুৱে কৈছো ইয়াত কোনো ভাগ বতৰা নহয় আপোনালোকৰ কেপিটেলটো কিমান মাহৰ কাৰণে ইয়াত কোনো
আপোনাৰ মাহ চিষ্টেম বছৰ চিষ্টেম এইবিলাক নাই থাইচেক্স টুৱাইচেক্স কিবা কিবি এইবিলাক নাই আপুনি এজ এ বেংক একাউণ্ট এটা কথাই ভাবক আপোনাৰ বেংক একাউণ্টত যদি আপোনাৰ যদি তাত যদি টকা যদি সোমাই থাকে তেতিয়াহ'লে আপোনাক ইণ্টাৰেষ্টটো বেংকে দি থাকিব ইয়াতো সেম একে পদ্ধতি আপোনাৰ যদি ৱালেটত যদি আপোনাৰ যদি টকা থাকে ইয়াতে যদি LGNS লোৱা থাকে টোকেনটো লোৱা থাকে তেতিয়াহ'লে তাত যদি আপোনাৰ যদি ৱালেটত যদি আপোনাৰ টকা থাকে সেই টকাৰ বিনিময়ত আপোনাৰ যিটো কম্পাউণ্ডিং 1% পাৰ ডে কম্পাউণ্ডিং মই আগৰ ভিডিঅ'সমূহত কৈ আছোঁ 1% পাৰ ডে কম্পাউণ্ডিঙত যিমানখিনি আপোনাক দিব লাগে দি থাকিব কিমান দিনৰ কাৰণে দিব কি কথা এখিনি নহয় তেনেকুৱা ধৰণৰ কথা নাই ইয়াতে আপোনাৰ একাউণ্টত বেংক একাউণ্টত আপোনাৰ যিমান দিনলৈকে যিমান বছৰলৈকে পইচা সোমাই থাকিব সিমান বছৰলৈকে আপুনি আপোনাৰ তাৰ ইণ্টাৰেষ্টটো আপুনি খাই থাকিব পাৰিব আৰু ইয়াতো সেম একে পদ্ধতি আপুনি যিমান দিনলৈকে আপোনাৰ ৱালেটত পইচা ডলাৰটো বা কয়েন্সটো থাকিব সেই কয়েন্সটো থাকিব সোমাই থাকিব কেপিটেলটো সেই কেপিটেলটো যিমান দিনলৈকে থাকিব তেতিয়ালৈকে আপুনি তাৰ প্ৰফিট খাই থাকিব পাৰিব বা প্ৰফিট লৈ থাকিব পাৰিব খাই থাকিবলৈ বুলি ক'লে মানে বেয়া লাগে গতিকে লৈ থাকিব পাৰিব ইয়াত আপোনাৰ বেংক একাউণ্টত যেনেকৈ আপোনাৰ নিজৰ মূলধনটো যেতিয়া আপোনাৰ যিটো কেপিটেল হয় সেই কেপিটেলটো উলিয়াই আনিব উলিয়াই অনাৰ লগে লগে আপোনাৰ কি হ'ব ইণ্টাৰেষ্টটো নহা হ'ব হয়নে ঠিক ইয়াতো একেই আপোনাৰ ৱালেটৰ পৰা যেতিয়া আপুনি আনষ্টেক কৰিব LGNS টোকেনটো যেতিয়া আনষ্টেক কৰিব আপুনি যদি কেপিটেলটো আনষ্টেক কৰে তেতিয়াৰ পৰাই আপোনাৰ ইয়াত 1% কম্পাউণ্ডিং বা যিটো বেনিফিট পাব সেই বেনিফিটটো আপোনাৰ বন্ধ হৈ যাব ঠিক আছে এইটো মই ক্লিয়াৰ কাট কৰি দিলোঁ মোক 5 নম্বৰত আৰু এজনে মোক কথা কিবা সুধিছিলে কিবা পেকেজ আছে নেকি ধৰক পেকেজ বুলি কোৱাৰ লগে লগে আমাৰ এনেকুৱা এটা মনত পৰে বহুতবিলাক কনসেপ্ট আগতে আমি কৰি গৈছোঁ কৰি গ'লে মানে এনেকুৱা হয় মই বোলে আজি 5,000 কৰিছোঁ মই ইমান পাৰ্চেণ্ট পাম মই 10,000 15,000 কৰিম বা 50,000 কৰিম ইমান পাৰ্চেণ্ট পাম তেনেকুৱা ধৰণৰ আমি কনসেপ্ট বহুত পাইছিলোঁ সেইবিলাক পেকেজ এই কনসেপ্টটোত যিটো অৰিজিন LGNS টোকেন এই কনসেপ্টটোত বা এই প্ৰজেক্টটোত সেইবিলাক নাই ইয়াত সবৰে সমান কাৰণ ইয়াক পলিগন ব্লকচেইনত ডিপ্লয় কৰি থোৱা আছে আৰু পলিগন ব্লকচেইনতে তাত এটা সিস্টেমেটিক কৰি থোৱা আছে আৰু সেই সিস্টেমেটিক মতেহে আপোনাক দি থাকিব ইয়াত কোনো বোলে মই আজি 1 লাখ টকা পালো মই 2% পাৰ ডে পাম মই বোলে 3 লাখ টকা পালো মই বোলে 2.5% বা 3.3% পাম সেইবিলাক সিস্টেম ইয়াত পেকেজ সিস্টেম কোনো নাই এইবিলাক বাদে পেকেজ সিস্টেমটোৱে ইয়াত নাই ঠিক আছে আৰু 6 নম্বৰত আৰু এজনে সুধিছিলে উইথড্ৰয়েল লিমিট কিমান মোক মানে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি থাকে বিভিন্ন ধৰণৰ কোৱেশ্চন সুধি থাকে এটো কাৰণে মই কৈছো আগৰ আমি যিমানখিনি কনসেপ্টত সোমাইছিলো আমাৰ যিমানখিনি কনসেপ্টত আমি কাম কৰিছিলো আমাৰ নিৰ্দিষ্ট এটা সময়লৈকে আমাৰ যিটো কেপিটেল হয় যিটো আমাৰ টকা হয় যিটো ফান্ড হয় সেই ফান্ডটো আমাৰ কি হয় লক হৈ থাকে ইয়াত হেতু সিস্টেম নাই ঠিক আছে ইয়াত হেতু সিস্টেম নাই আৰু ইয়াত আপোনাৰ মাত্ৰ 16 ঘণ্টাৰ কাৰণে আপোনাৰ ফান্ডটো লক হৈ থাকিব তাৰ পাছত আপুনি বোলে কনসেপ্টটোত ভাল লাগিছে আপুনি থাকিব পাৰে যদি বেয়া লাগিছে বোলে মই এটো কনসেপ্টত নাথাকো তেতিয়া হলে আপুনি আপোনাৰ জি ৱালেটত যিমানখিনি কয়েন্স থাকে সেইখিনি আনষ্টেক কৰি লৈ ল'ব পাৰে কিন্তু টার্মস এন্ড কন্ডিশন এটো আছে যে আপুনি মার্কেট ৰেটতে আপুনি কিনিব লাগিব আৰু মার্কেট ৰেটতে আপুনি বিক্ৰী কৰিব লাগিব আই যদি আপুনি $15 আজি আপুনি টোকেনটো কিনিছে তেতিয়া হলে আপুনি বিকা টাইমত হয়তো $14 হৈ যাব পাৰে কাৰণ এই মার্কেটৰ ওপৰত ডিপেন্ড আপোনাৰ বিকা টাইমত আপোনাৰ $14 হৈ যাব পাৰে আৰু বাই চান্সলি $20 হৈ যাব পাৰে আপুনি $20 $15 কিনি আপুনি যেতিয়া বিক্ৰী কৰিব হেতু $20 বিক্ৰী কৰিব মার্কেট ৰেটত যদি $14 চলি আছে তেতিয়া হলে আপুনি $14 তে বিক্ৰী কৰিব লাগিব
ঠিক আছে আগত আমি কনসেপ্টবিলাক এনেকুৱা ধৰণৰ পাই আছিল যে আমি বোলে 3 মাহৰ কাৰণে 6 মাহৰ কাৰণে বছৰ 1.5 বছৰৰ কাৰণে বছৰৰ কাৰণে আমি কি হৈছিলে কেপিটেলবিলাক লক হৈ আছিল ইয়াত এই কেপিটেল লক সিস্টেমটো নাই মাত্ৰ 16 ঘণ্টা লক আৰু চাওক 16 ঘণ্টা লক সিস্টেমটো হেতু মই কলো আৰু এনেকুৱা কিছুমান কনসেপ্টত আমি কাম কৰিছিলুগে ধৰক 1.5 বছৰ দিনৰ কাৰণে আমাৰ নিজৰ কেপিটেলটো লক হৈ থাকে তাৰ প্ৰফিটটো আমাক দি থাকে আমি প্ৰফিটটো পাই থাকো যাহা আমাৰ মানে এই প্ৰফিটত আমাৰ কেপিটেলৰ ডাবল টেবুল কিবা কিবি হৈ যায়গে কিন্তু আমাৰ যেটো কেপিটেল হয় যেটো নিজৰ ফান্ড হয় সেই ফান্ডটো আমি কি কো ৰিকভাৰ কৰিবলৈ নাপাংগে মাজতে বন্ধ হৈ গুচি যায় তেনেকুৱা ধৰণৰ আমি প্ৰজেক্ট বহুত উদাহৰণ আছে মই নকওঁ সেইখিনি তেনেকুৱা ধৰণৰ প্ৰজেক্টটো বৰ্তমান সময়ত ধেই ইয়াত কোনো এবিলাক আপোনাৰ লকিং সিস্টেম সমূহ নাই এটো ক্লিয়াৰ হৈ গল আৰু 2 নম্বৰত আহিলে পইচাটো উলিয়াবলৈ টাইম টেবুল আছে নেকি বা ডেট আছে নেকি চাওক আপোনাৰ নিজৰ কেপিটেল আপোনাৰ নিজৰ পইচা আপোনাৰ নিজৰ ধন হয়নে আপোনাৰ নিজক প্ৰয়োজন হ'ব আপোনাৰ নিজৰহে প্ৰবলেম আহিব হয়নে নহয় আমাৰটো প্ৰবলেম নাহে ধৰক আপোনাৰ মোৰ প্ৰবলেম আহিলে মানে মই যেতিয়াই হক মই আনষ্টেক কৰি লৈ পিনি মোৰ পইচা মই উলিয়াই লম সেম আপোনালোকৰ প্ৰবলেম আহিলে মানে আপোনালোকে ৰাতি 1 2 12 যিমান টাইমত যেতিয়াই উলিয়াই আপোনালোকে তেতিয়াই উলিয়াই লব পাৰে ইয়াত কোনো টাইম টেবুলৰ বা ডেটৰ সিস্টেম নাই ইমানটোৰ পৰা ইমানটা 4টাৰ পৰা 4টালে 5টাৰ পৰা 5টালে বোলে তাৰ পাছতে বন্ধ উইড্ৰল নহয় হেবিলাক ইয়াতে কোনো সিস্টেম নাই বোলে সপ্তাহত বোলে শুকুৰবাৰেহে সপ্তাহত বুধবাৰেহে সপ্তাহত বোলে সোমবাৰেহে সপ্তাহত বোলে বৃহস্পতিবাৰ এইবিলাক ইয়াত নহয় আপুনি যেতিয়াই মন যায় আপুনি তেতিয়াই উলিয়াব পাৰে ঠিক আছে এতিয়া আমি বহুতবিলাক কনসেপ্ট আগত আমি পাইছো আমি আগতে কাম কৰিছো বহুতবিলাক কনসেপ্টত ধৰক আমি এনেকুৱা ধৰণৰ কনসেপ্ট কিছুমানৰ কাম কৰিছো আমাক সিনিয়ৰ বিলাক আহিলে পিনি কৈছে এটো সম্পূৰ্ণ ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট ইয়াত নিৰ্ভয়ে কাম কৰিব পাৰে বা নিৰ্ভয়ে আপুনি পইচাটো ইয়াত ইনভেষ্ট কৰিব পাৰে ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট তেনেকে ধৰণে আমাক প্ৰলোভন দিয়ে আমি হুলা ভাই মুলা তাৰ পাছত যেতিয়া হুমাবলৈ যাওঁ যেতিয়া আমি আইডি টো ক্ৰিয়েট কৰো আইডি বুলি কৈছো হা এটো ওয়ালেট লাগে তাত যেতিয়া আইডি টো আপুনি ক্ৰিয়েট কৰাৰ সময়ত আপোনাক কি লাগিব আপোনাক পান কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব বেংক পাসবুক লাগিব মোবাইল নাম্বাৰ লাগিব ইমেইল এড্ৰেছ লাগিব আপোনাৰ সব প্ৰয়োজন হৈ পৰে ডিসেন্ট্ৰেলাইজ প্ৰজেক্টত এবিলাক কোনো প্ৰয়োজনেই নাই বা ডিসেন্ট্ৰেলাইজ কনসেপ্টত এবিলাক কোনো প্ৰয়োজন নাই জুনে আপোনাক এনেকুৱা ধৰণৰ প্ৰজেক্ট বিলাকত আনিবলৈ বিচাৰিব বা ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট বুলি কৈ পিনি যেতিয়া কিবা কৰিবলৈ বিচাৰিব তেতিয়াই আপোনালোকৰ ইমেইল বা ফোন নাম্বাৰ বা আধাৰ কাৰ্ড পান কাৰ্ড এবিলাকত বিচাৰিব তেতিয়াই আপোনালোকে জানিব যে এটো ডিসেন্ট্ৰেলাইজ নহয় এটো সেন্ট্ৰেলাইজ প্ৰজেক্ট হয় ঠিক আছে সেন্ট্ৰেলাইজ প্ৰজেক্ট বিলাকত বৰ্তমান সময়ত মানে চলি আছে বহুতখিনি কিন্তু ৰিস্কও আছে ঠিক আছে ৰিস্ক লব পাৰিব লাগিব তেতিয়া নিজে কৰিব পাৰিব ৰিস্ক গতিকেলৈ লোৱাত কেনে মই ভাবো নুলুৱাই ভাল কিছু ক্ষেত্ৰত মোৰ এনেকুৱা ধৰণৰ বহুতখিনি কোৱেশ্চন আৰু কেইটামান কোৱেশ্চন আছিলে মই হয়তো গুটেখিনি হেৰি নকৰিলো এখিনিতে গুটে কনসেপ্টটো ক্লিয়াৰ হ'ব বুলি মই আশা কৰিলো এনেকুৱা ধৰণৰ প্ৰশ্ন উল্টা পুল্টা কেনে অলপমান প্ৰশ্ন কৰিছিলে ধৰক মোক সুধি আছিলে আৰু কেইটামান প্ৰশ্ন সুধি আছিলে মই আপোনালোকক চাই দিছো ৰব আৰু এটা প্ৰশ্ন সুধি আছিলে এটো সুধি আছিলে যে ইয়াতে কেৱাইসি কি দিব লাগিব ইয়াত হুমাবৰ কাৰণে মানে কি হেৰি লাগিব খিনি এলজিএনএছ টোকেনটো কিনিবৰ কাৰণে মানে কি ডকুমেন্ট লাগিব এইখিনি কথাখিনি মোক সুধি আছিলে মই এইখিনি আগত কৈছো যদিও মই আকৌ কৈ দিও কাৰণ
অৰিজিন LGNS টোকেন কিনিবৰ কাৰণে আপোনাৰ কোনো ধৰণৰ ডকুমেণ্ট নালাগে আপোনাৰ এটা ডিচেন্ট্ৰেলাইজ ৱালেট লাগিব আৰু এটা ইয়াতে মোক কোৱেশ্চন কৰি আছিলে যে ৰেফাইল সিস্টেমটো কেনেকুৱা ধৰণৰ মোক সুধি আছিলে ৰেফাইল সিস্টেমটোৱে ৰেফাইল কৰিলে মানে মই কি পাম কিমান পইচা পাম তেনেকুৱা ধৰণৰ কথা সুধি আছিলে ৰেফাইলৰ ওপৰত কৈ আছে এই ৰেফাইলৰ কথাটো মই এখন এটা ভিডিঅ' মই বেলেগ কেনে আহিম মোৰ এখন কাগজত এখন বৰ্ডৰ প্ৰয়োজন হয় গতিকেলৈ মই দুটা তিনিটা লেভেললৈকে মই অলপমান আপোনালোকক বুজাবলৈ মই চেষ্টা কৰিম নেক্সট এইটো ভিডিঅ'ত গতিকেলৈ এইটো ভিডিঅ' ইমানতে সামৰিছোঁ নেক্সট যিটো ভিডিঅ' আহিব তাক ৰেফাইলৰ ওপৰতে মই আনিবলৈ চেষ্টা কৰিম ধন্যবাদ